নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো বিকি এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আজি আমি শিকিবলৈ ওলাইছো ত্ৰিকোণমিতিক কোণসমূহৰ মানসমূহ যে sin cos tan আদি অনুপাতসমূহৰ মানবিলাক কিমান হয় 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীত কিমান হয় এই তালিকাখন দিয়া আছে এই মানবিলাক কেনেকৈ হ'লে আমি এটো আজি বুজিবলৈ চেষ্টা কৰিম তো ইয়াতে দিয়া আছে প্ৰথমতে আমি কৰিম ত্ৰিকোণমিতিক কোণৰ 45 ডিগ্ৰীৰ ত্ৰিকোণমিতিক অনুপাতসমূহ গতিকে তাৰ বাবে আমি আঁকিব লাগিব এটা ত্ৰিভুজ প্ৰথমতে আমি আঁকিলাম এটা সমকোণী ত্ৰিভুজ ABC ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ ইয়াৰ কুৱেশ্যনটো এনেকৈ হ'ব পাৰে যে কুৱেশ্যন দেখুওৱা যে sin 45 ডিগ্ৰী = 1/√2 নাইবা sin হওক cos 45 হওক কিমান হ'ব cos তাৰপিছত tan 45 ডিগ্ৰী আৰু বাকি অনুপাতসমূহৰ প্ৰশ্ন আহিব পাৰে যে sin 45 কিমান cos 45 tan 45 sec cosec আৰু cot গতিকে আমি এইটো সমাধান কৰিবলৈ হ'লে প্ৰথমতে এটা আমি সমকোণী ত্ৰিভুজ আঁকি লম সমদ্বিবাহু সমকোণী ত্ৰিভুজ ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ ABC এটো সমকোণী ত্ৰিভুজ আঁকি ললো আৰু এই বাহুটো আৰু এই বাহু দুটা আমি সমান বুলি ধৰি লম গতিকে ধৰা হল ত্ৰিভুজ ABC সমদ্বিবাহু সমকোণী ত্ৰিভুজ যাতে বি কোণ সমান 90 ডিগ্ৰী আমি বি কোণটোক 90 ডিগ্ৰী ধৰিছো আৰু ইয়াৰ দুটা বাহু সমান আমি AB বাহু সমান BC বাহু AB আৰু BC সমান বুলি আমি আঁকিছো আৰু আমি মানবিলাক ধৰিছো A এটা আমি ধৰিলা হল এইটো বাহুৰ মান A আৰু এইটোৰ বাহুৰ মান A গতিকে পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব AC = কি হ'ব AB² + BC² গতিকে পাইথাগোৰাছ উপপাদ্য মতে আমি AC² = AB² + BC² পাও AC² বৰ্গমূল ল'লে এইটো হৈ যাব ডাইৰেক্ট গতিকে A² + A² হৈ গ'ল কাৰণ AB আৰু BC আমি A ধৰিছো গতিকে এইটো কি হ'ল 2A² গতিকে এইটো হ'ব √2 A² বৰ্গমূল A এইটো বাহিৰত আহি যাব গতিকে AC মান আমি কি পাই গলো √2a এতিয়া চোৱা সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো কোণ 90 ডিগ্ৰী গতিকে যিটো সমদ্বিবাহু দুটা ত্ৰিভুজ কি দুটা বাহু সমান হলে কোণ দুটা সমান হয় গতিকে এই কোণ দুটা সমান A কোণ আৰু C কোণ সমান তিনিটা কোণৰ যোগফল হৈছে 180 ডিগ্ৰী তাৰে B কোণটো 90 ডিগ্ৰী আৰু বাকি দুটাৰ যোগফল কিমান হ'ব লাগিব 180 পৰা 90 বিয়োগ কৰে 90 হ'ব লাগিব যেহেতু কোণ দুটা সমান গতিকে কিমান হ'ব এইটো কোণৰ মান হ'ব 45 ডিগ্ৰী গতিকে এইটো মান হ'ব 45 ডিগ্ৰী অৰ্থাৎ সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ যেটো সমকোণ তাৰ বাহিৰে আন দুটা কোণৰ মান কিমান ডিগ্ৰী হয় 45 ডিগ্ৰী হয় গতিকে A কোণটো আমি 45 ডিগ্ৰী লগতে C কোণটো কিমান হ'ব 45 ডিগ্ৰী এতিয়া আমি ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াম এটাকে sin A = sin A টো কি আছিলে A কোণৰ বিপৰীত বাহু বাই অতিভুজ এইটো আছিলে সাইনৰ অনুপাত গতিকে অংকটোৰ ক্ষেত্ৰত sin A ৰ মান কিমান দিয়া আছে A টো দিয়া আছে 45 ডিগ্ৰী গতিকে A কোণৰ বিপৰীত বাহু কোনটো A কোণৰ বিপৰীত বাহুটো হৈছে BC গতিকে ইয়াতে BC আহিলে আৰু অতিভুজ হৈছে AC গতিকে ইয়াতে কি আহিলে AC এতিয়া মানবিলাক বহুৱাই দিয়া BC ৰ মান কিমান ওলাইছিলে BC ৰ মান আছিলে আমি A ধৰিছিলো BC আৰু AC মান ওলাইছে √2a এতিয়া এই A কটা গ'ল থাকিলে কি থাকিলে 1/√2 গতিকে sin 45 মানে কিমান হ'ল 1/√2 গতিকে একেদৰে আমি cos 45 আৰু tan 45 আৰু বাকি অনুপাতকেইটা আমি উলিয়াব এতিয়া পাৰিম
এতিয়া আমি cos টো উলিয়াই লম cos 45 ডিগ্ৰী ইকুৱেল টু বা cos a ইকুৱেল টু এটো আসলে প্ৰথমতে a বুলি লিখা এটো cos a গতিকে a কোণৰ cos ৰ ক্ষেত্ৰত কি আহে a কোণৰ সন্নিহিত বাহু সন্নিহিত বাহু কি লিখিছে সন্নিহিত বাহু বাই অতিভুজ গতিকে a কোণৰ সন্নিহিত বাহু বাই অতিভুজ এতিয়া a কোণৰ সন্নিহিত বাহুটো হৈছে ab আৰু অতিভুজটো হৈছে ac গতিকে ab ৰ মান আছিল a আৰু ac ৰ মান আছিল √2a গতিকে a কটা গ'ল কি থাকিলে মানটো 1/√2 এতিয়া আমাক চাচ লাগে tan a এটো কি হ'ব cos এটো 45 ডিগ্ৰী a মানে 45 গতিকে cos 45 ডিগ্ৰী আহি গ'ল এতিয়া আমি tan a উলিয়াম tan a ক্ষেত্ৰত কি আছিল a কোণৰ বিপৰীত বাহু a কোণৰ বিপৰীত বাহু পাই a কোণৰ সন্নিহিত বাহু গতিকে এতিয়া মানবিলাক বহুৱাই দিয়া tan 45 ডিগ্ৰী ইকুৱেল টু a কোণৰ বিপৰীত বাহু কিমান আছিলে a কোণৰ বিপৰীত বাহুটো আছিলে ab নহয় bc আৰু সন্নিহিত বাহুটো আছিলে ab এতিয়া bc ৰ মানটো আছিলে a আৰু ab ৰ মানটো a আছিলে গতিকে a কটা গ'ল থাকিলে কিমান 1 গতিকে tan 45 মানে কিমান হ'ল 1 এতিয়া আমি বাকি অনুপাতকেইটা নিশ্চয় ধুনীয়াকৈ উলিয়াব পাৰিম কাৰণ আমি জানো sin a মানে কি আছিল cosec a ইকুৱেল টু কি আছিল 1/sin a গতিকে এইটো আছিলে cosec a মানে আছিলে 1/sin a গতিকে cosec 45 ডিগ্ৰী মানে কিমান হ'ব 1/sin 45 গতিকে sin 45 ৰ মান কিমান আছিলে 1/√2 আছিলে গতিকে √2 টো ওপৰত গৈ গ'ল ওপৰত উঠি গ'লে কি হ'ব 1 ৰ লগত পূৰণ গতিকে এইটো √2 হ'ব তলৰ 1 টো নিলিখিলে হ'ব √2 টো ওপৰত গৈ পূৰণ হ'ল গতিকে cosec 45 মানে √2 একেদৰে cos ৰ ইনভাৰ্স কি আছিলে sec গতিকে sec 45 ডিগ্ৰী মানে কিমান হ'ব এটো উল্টি যাব 1/cos হলে এটো উল্টি গ'লে কি হ'ব √2 1/√2 অৰ্থাৎ একেদৰে এটো কিমান হ'ব √2 গতিকে cos 45 ৰ ওলটা হৈছে sec গতিকে এটো ওলটা দিলে কি হ'ব √2 sec 45 মানে √2 হৈ গ'ল আৰু লাষ্টত cot a কোনে cot 45 ডিগ্ৰী tan ৰ ওলটা হয় 1/tan গতিকে 1 টো ওলটা দিলে কি হয় 1 হয় কাৰণ 1 ৰ তলত 1 আছে হৰটো গতিকে cot 45 মানে কি হ'ব 1 গতিকে আমি sin ৰ গোটেই কেইটা মান আমি ইতিমধ্যে পাই গলো তে sin 45 ডিগ্ৰী মানে 1/√2 cos 45 ডিগ্ৰী মানে 1/√2 tan 45 মানে 1 সেই গতিকে sin ৰ ইনভাৰ্সটো হৈছে cosec গতিকে 1/√2 টো উল্টা দিলে হ'ব √2 আৰু cos ৰ ইনভাৰ্স হৈছে sec গতিকে cos টো উল্টা দিলে কি পাম আমি sec পাম গতিকে sec 45 মানে হ'ব √2 আৰু একেদৰে cot 45 মানে 1/tan এটা tan টো উল্টা দিলে কি হ'ব 1 টো উল্টা দিলে 1 হয় গতিকে cot 45 মানে 1 ডিগ্ৰী 1 হয় জাস্ট গতিকে এইখিনি হ'ব sin cos tan ৰ 45 ডিগ্ৰীৰ মানবিলাক এতিয়া আমি 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী মানসমূহ এতিয়া উলিয়াম এতিয়া 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াব লাগিব তাৰ বাবে আমি আঁকিব লাগিব এটা সমবাহু ত্ৰিভুজ a b c এটা সমবাহু ত্ৰিভুজ অংকন কৰিম গতিকে এটো আমি এতিয়া বুজিবলৈ চেষ্টা কৰিম কোৱেশ্চনটো আহিব পাৰে যে দেখুৱা যে sin 30 ডিগ্ৰী মান কিমান হয় এইটো একদৰে cos 30 ডিগ্ৰী মান কিমান হয় নাইবা tan 30 ডিগ্ৰী যিকোনো হ'ব পাৰে নাইবা sin 60 ডিগ্ৰী মান কিমান তাৰছত cos 60 ডিগ্ৰী আৰু tan 30 ডিগ্ৰী tan 60 ডিগ্ৰী তো কিমান একদৰে cosec sec cot cosec sec cot একেদৰে আহি যাব গতিকে এইটো কোৱেশ্চনটো এনেকৈ হ'ব পাৰে দেখুৱা যে tan 60 ডিগ্ৰী ইকুৱেল টু √3 tan 30 ইকুৱেল টু 1/√3 এই মানসমূহ আমি এতিয়া উলিয়াম তো কোৱেশ্চনটো এনেকৈ আহিব পাৰে পৰীক্ষাত তো এতিয়া আমি 30 ডিগ্ৰী 60 ডিগ্ৰী নাইবা 30 ডিগ্ৰী
কোণৰ ত্ৰিকোণমিতিক অনুপাত পোনপ্ৰথমতে আমি অঙ্কন কৰিব লাগিব এটা সমবাহু ত্ৰিভুজ গতিকে এটা আমি সমবাহু ত্ৰিভুজ অঙ্কন কৰিলোঁ এ বি চি আৰু আমি বাহুকেইটাৰ মান ধৰিম 2a 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 গোটেইকেইটা বাহুৰ মান 2a 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 ধৰা হ'ল ত্ৰিভুজ এ বি চি সমবাহু যাতে AB equal to BC is equal to AC is equal to 2A আমি জানো সমবাহু ত্ৰিভুজৰ কোণবিলাক কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী গতিকে এই কোণবিলাক কিমান হ'ব 60 ডিগ্ৰী আমি এইটো A ধৰিলো এইটো A আৰু এইটো B ধৰিলো সুবিধা হ'ব অংকটো কৰাত গতিকে গোটেই বাহুকেইটাৰ মান সমান 2A আৰু কোণকেইটাৰ মান কিমান হ'ব A কোণ সমান B কোণ সমান C কোণ সমান কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী এতিয়া আমি এটা লম্ব আঁকিম AC ৰ ওপৰত BD লম্ব আঁকিলো এইটো লম্ব এইটো আমি লম্ব আঁকিলো এতিয়া অঙ্কন কি কৰিছো BD লম্ব AC গতিকে উপপাদ্য মতে কি হয় উপপাদ্য মতে BD এ AC সম ডি খণ্ডিত কৰে এই লম্বডালে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এই বাহুটোক সমানে দুই ভাগ কৰে গতিকে কি হ'ব AD সমান কি হ'ব CD গোটেইখিনি আছিল 2A গতিকে 2A ৰ আধা কিমান হ'ব এইখিনি A আৰু এইখিনি কিমান হ'ব A গতিকে এইখিনি কিমান হ'ব A তোমালোকে নিশ্চয় বুজিছা গোটেইখিনি হৈছে 2A গতিকে 2A ৰ আধা কিমান হ'ব A গতিকে AD ৰ মান হ'ব কিমান হ'ব এইখিনি A এইটো হৈছে উপপাদ্য মতে আৰু উপপাদ্যটো কি কৰে এই B কোণটো সমানে দুই ভাগ কৰে গতিকে গোটেই কোণটো মান আছিল 60 ডিগ্ৰী গতিকে 60 ডিগ্ৰী আধা কিমান হ'ব এইটো হ'ব 30 ডিগ্ৰী গতিকে এই কোণৰ মানটো কিমান হ'ব B কোণৰ মানে A B D কোণৰ মান হ'ব 30 ডিগ্ৰী গোটেই কোণৰ মানটো হৈছে 60 ডিগ্ৰী আৰু BD এ সমদ্বিখণ্ডিত কৰে কোণটো সমানে দুই ভাগ কৰে গতিকে এই কোণৰ মানটো হ'ব 30 ডিগ্ৰী এতিয়া আমি গোটেই ত্ৰিকোণমিতিক অনুপাতসমূহ এতিয়া উলিয়াম 30 ডিগ্ৰীৰ ক্ষেত্ৰত আৰু 60 ডিগ্ৰীৰ ক্ষেত্ৰত তাৰ আগতে আমি এই বাহুটোৰ মানটো আমি উলিয়াই ল'ব লাগিব BD আমি জানো AB ৰ মান জানো AD ৰ মান জানো এটো A হ'ব গতিকে ইয়াৰ পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি আমি BD ৰ মানটো এতিয়া উলিয়াই লম ত্ৰিভুজ ABD ৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে অতিভুজ হৈছে AB গতিকে AB স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ প্লাস BD স্কয়াৰ এতিয়া মানবিলাক বহুৱাই দিয়া AB ৰ মানটো আছিল 2A গতিকে হোল স্কয়াৰ হৈ গল AD ৰ মানটো আছিল A গতিকে A স্কয়াৰ গতিকে আমাক BD ৰ মানটো লাগে উলিয়াব 2A স্কয়াৰ মানে 4A স্কয়াৰ হৈ গল 2 স্কয়াৰ মানে 4 এটো A স্কয়াৰ আছে প্লাস BD স্কয়াৰ এতিয়া A স্কয়াৰ টাইম এপিনে লৈ আহিলে কি হ'ব মাইনাস 4A স্কয়াৰ মাইনাস A স্কয়াৰ ইকুৱেল টু BD স্কয়াৰ তোমালোকে এইটো লিখিবা আৰু বহুত মই বুজিয়ে দিয়া কাৰণে লিখিছো 4A স্কয়াৰ মাইনাস A স্কয়াৰ মানে কি হ'ব 3A স্কয়াৰ ইকুৱেল টু BD স্কয়াৰ গতিকে BD ৰ মানটো কি হ'ব BD ইকুৱেল টু BD স্কয়াৰ আঁতৰাই দিলে এপিনে আহিব √3A স্কয়াৰ গতিকে √3 আৰু বাহিৰত ওলাই আহিব A কাৰণ A স্কয়াৰ বৰ্গমূল A গতিকে BD ৰ মানটো ওলালে আমি উলিয়ালো এইটো √3A গতিকে আমি BD ৰ মানটো পাই গলো গতিকে এটো কিমান হ'ব √3A BD ৰ মানটো আমি পাই গলো এতিয়া আমি প্ৰথমতে সাইনৰ মানসমূহ এতিয়া উলিয়াম 30 ডিগ্ৰী মানটো উলিয়াম sin 30 ডিগ্ৰী therefore sin 30 ডিগ্ৰী এতিয়া চোৱা সাইনৰ ক্ষেত্ৰত কি আছিল বিপৰীত বাই অতিভুজ গতিকে 30 ডিগ্ৰীৰ বিপৰীত ফালে থকা বাহুটো কোনটো AD এইটো ত্ৰিভুজৰ ক্ষেত্ৰত 30 ডিগ্ৰী কোণৰ বিপৰীত ফালে কোনটো বাহু আছে এই AD বাহুটো আছে AD এই বাহুটো আছে আৰু অতিভুজটো হৈছে AB গতিকে কি আহিব অনুপাতটো AD বাই AB বিপৰীত বাহু বাই AD বাই AB বিপৰীত বাহু বাই অতিভুজ গতিকে AD ৰ মানটো কিমান আছিল AD টো আছিল মান দিয়াস আমি উলিয়াইছিলো A
আৰু ab ৰ মানটো আছিলে 2a গতিকে a একোটা অকল থাকিলে 1/2 এতিয়া sin 32 উলিয়াৰ লগে লগে আমি cosec 32 আমি উলিয়াই ল'ব পাৰিম cosec 30 ডিগ্ৰী ইকুৱেল টু 1/sin 30 ডিগ্ৰী sin টো হৈছে cosec টো হৈছে sin ৰ উল্টা গতিকে এইটো ওলটাই দিলে কি হ'ব এইটো হ'ব 2 গতিকে sin 30 মানে 1/2 আৰু cosec 30 মানে কিমান হ'ব 2 এতিয়া আমি cos 30 টো উলিয়াব চেষ্টা কৰিম cos 30 গতিকে cosৰ ক্ষেত্ৰত কি আছিল বাহুটো সন্নিহিত বাহু বাই অতিভুজ এতিয়া সন্নিহিত বাহু কোনটো হ'ব 30 ডিগ্ৰীৰ ক্ষেত্ৰত এইটো কোণৰ ক্ষেত্ৰত সন্নিহিত বাহু হ'ব এইডাল PD আৰু অতিভুজ হৈছে AB গতিকে অনুপাতটো হ'ব BD/AB এতিয়া BD ৰ মানটো আছিল √3a আৰু AB ৰ মানটো আছিল 2a গতিকে a একোটা অকল থাকিলে √3/2 গতিকে cos 30 মানে √3/2 ওলাল এতিয়া আমি sec 30 মানটো একেবাৰে লিখি দিম ইয়াতে sec 30 মানে 1/cos 30 এতিয়া cos টো ওলাইছে √3/2 গতিকে এইটো হ'ব 2/√3 এইটো ওলটাই দিলে কি হ'ব হৰটো লব লগটো হৰ গতিকে 2 টো ওপৰত গেল √3 টো তলত আহিল গতিকে কি হ'ব 2/√3 আৰু বাকি আছে tan 30 ডিগ্ৰী tan 30 ডিগ্ৰীৰ ক্ষেত্ৰত কি হ'ব tan টো কি আছিল বিপৰীত বাই সন্নিহিত বাহু গতিকে 30 ডিগ্ৰী বিপৰীত ফালে থকা বাহুটো হৈছে AD আৰু সন্নিহিত বাহুটো হৈছে BD গতিকে অনুপাতটো হ'ব বিপৰীত বাই সন্নিহিত বিপৰীত বাহুটো হৈছে AD আৰু সন্নিহিত বাহুটো হৈছে BD এতিয়া AD ৰ মানটো আছিল 2 only a আৰু BD ৰ মানটো আছিল √3a a একোটা হ'ল গতিকে থাকিলে 1/√3 tan 30 ওলাই গ'ল এতিয়া আমি cot 30 উলিয়াম cot 30 মানে কিমান হ'ব tan ৰ ওলটা গতিকে এইটো ওলটা দিলে কি হ'ব √3 টো ওপৰত যাব এইটো কিমান হ'ব √3 হৈছে আমাৰ tan ৰ sin cos tan গোটেইবিলাকৰ আমি 30 ডিগ্ৰী অৰ্থাৎ 30 ডিগ্ৰী মানবিলাক আমি উলিয়াই ল'লো sin ৰ ক্ষেত্ৰত 1/2 cos ৰ ক্ষেত্ৰত 2 cos 30 ক্ষেত্ৰত √3/2 sec 30 মানে 2/√3 tan 30 মানে 1/√3 cot 30 মানে √3 কাৰণ ইটোৰ উল্টা হয় ৰেটিনটো ওপৰত গ'লে কি হ'ব √3 হ'ব √3 টো ওপৰত গ'লে √3 হ'ব গতিকে cot 30 মানে √3 হৈ গ'ল এতিয়া আমি 60 ডিগ্ৰী মানসমূহ এতিয়া উলিয়াম প্ৰথমতে sin 60 ডিগ্ৰী sin ৰ ক্ষেত্ৰত অনুপাতটো কি আহে বিপৰীত বাই অতিভুজ গতিকে 60 ডিগ্ৰীৰ ক্ষেত্ৰত বিপৰীত বাহুটো হৈছে এইটো PD গতিকে এইটো ইয়াতে আহিল BD আৰু অতিভুজ হৈছে AB গতিকে এইটো AB আহি গ'ল এতিয়া BD ৰ মানটো আছিল √3a আৰু AB ৰ মানটো আছিল 2a গতিকে a একোটা হ'ল মানটো কি হ'ল √3/2 গতিকে sin 60 উলিয়াৰ লগে লগে আমি কি উলিয়াব পাৰিম cosec 60 ডিগ্ৰী cosec 60 ডিগ্ৰী ইকুৱেল টু 1/sin 60 ডিগ্ৰী অৰ্থাৎ এইটো ওলটাই দিলে কি হ'ব 2 টো ওপৰত যাব আৰু 3 টো তলত আহি যাব গতিকে cosec 60 মানে 2/√3 এতিয়া আমি উলিয়াম cos 60 ডিগ্ৰী এতিয়া 60 ডিগ্ৰী সাপেক্ষে cos টো কি আছিল cosৰ সন্নিহিত বাহু বাই অতিভুজ আছিল গতিকে সন্নিহিত বাহুটো হৈছে AD ইয়াতে আহি গ'ল AD অতিভুজ হৈছে AB এইটো হৈছে AB এতিয়া মানবিলাক বহুৱাই দিয়া AD ৰ মানটো আছিল a AB ৰ মানটো আছিল 2a গতিকে a একোটা অকল থাকিলে 1/2 cos 60 মানে 1/2 গতিকে ইয়াৰ পৰা আমি sec 60 ডিগ্ৰীটো উলিয়াব পাৰিম sec 60 ডিগ্ৰী ইকুৱেল টু 1/cos 60 ডিগ্ৰী গতিকে এইটো ওলটাই দিলে 2 টো ওপৰত যাব গতিকে এইটো হ'ব 2 তলত 1 টো নিলিখিলে হ'ব গতিকে sec 60 ডিগ্ৰী আমাৰ sec 60 ডিগ্ৰী ইকুৱেল টু 2 ওলাই গ'ল এতিয়া আমি উলিয়াম tan 60 ডিগ্ৰী tan 60 মানে কি আহে 60 ডিগ্ৰী সাপেক্ষে বিপৰীত বাই সন্নিহিত বিপৰীত বাহুটো হৈছে এইটো BD গতিকে ইয়াতে BD আহি গ'ল সন্নিহিত বাহুটো হৈছে AD BD/AD এতিয়া BD ৰ মান আছিল √3a আৰু AD ৰ মানটো আছিল a গতিকে a একোটা গ'ল কিমান থাকিলে √3 থাকি গ'ল tan 60 মানে কিমান আছে আমাৰ √3 এতিয়া আমি ইয়াৰ পৰা cot 60 টো উলিয়ালাম cot মানে আছিল 1/tan 60 ডিগ্ৰী গতিকে এইটো ওলটাই দিলে কি হ'ব ইয়াত 1 আছে গতিকে 1 টো ওপৰত যাব আৰু √3 টো তলত আহি যাব গতিকে cot 60 মানে হৈছে 1/√3
গতিকে এইখিনি আমাৰ মানখিনি উলিয়াই গ'ল তো 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী সাপেক্ষে সাইন কস অনুপাতবিলাক আমাৰ মান আমি পাই গ'লোঁ যদি তোমালোকে এইখিনি বুজি পাইছা তেতিয়া ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা কাৰণ মই তোমালোকৰ বাবে দশম শ্ৰেণীৰ গণিতৰ সকলো সমাধান কৰি দিবলৈ চেষ্টা কৰোঁ তো আজিলৈ ধন্যবাদ